নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত এক সুখৰ পৰিৱেশ থাকিব আৰু আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ পাব, যেনে কোনোবাই নতুন চাকৰি পোৱা, ল'ৰা ছোৱালীয়ে ভাল নম্বৰলৈ উত্তীৰ্ণ হোৱা ইত্যাদি। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে, যাৰ বাবে সকলোৰে মন তাৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকিব। আপোনাৰ ককাৰ বা আপোনাৰ দাদাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। গতিকে যদি তেওঁ ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক আৰু মাজে মাজে তেওঁৰ ওচৰলৈ গৈ আপুনি তেওঁৰ খবৰ লৈ থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ৰ আগৰ দৰেই সুচাৰুৰূপে চলি থাকিব। কিছু সৰু সৰু লোকচান নিশ্চয় হ'ব, যদিও সঞ্চয় বেছি হ'ব। আপোনাৰ পৰিয়ালৰ খৰচ বহুত পৰিমাণে হ্ৰাস পাব, যাৰ ফলত আপোনাৰ লাভ হ'ব। যদি আপুনি আপোনাৰ ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা অতি প্ৰবল। চৰকাৰী বিষয়াসকলে এই মাহত অন্যান্য কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু ভৱিষ্যতক লৈ শংকিত হ'ব। ব্যক্তিগত কাম কৰা ব্যক্তিসকলে এই মাহত নতুন সুযোগ পাব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'বলৈ আপুনি চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ফেশ্বন, MBA বা সাংবাদিকতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে অতি ভাল ফলাফল পাব আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপৰ অনুভৱ কৰিব পাৰে, যাৰ বাবে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। উচ্চ মানসিক চাপৰ বাবে পৰীক্ষাত কম নম্বৰ পাব পাৰে। যদি আপুনি যিকোনো কলেজত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপোনাক কোনোবাই
সঠিকভাৱে পৰিচালিত কৰিব, যিয়ে আপোনাৰ ভৱিষ্যতৰ পথ নিশ্চিত কৰিব। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আৰু ভালদৰে বিবেচনা কৰিহে যিকোনো সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পত্নী বা স্বামীৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে আৰু তেওঁলোকৰ গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁৰ বিশেষ যত্ন লওক। যদি আপুনি তেওঁলোকৰ পৰা আঁতৰত থাকে তেন্তে তেওঁলোকক উপযুক্ত পৰামৰ্শ দিয়ক আৰু তেওঁলোকক বাহিৰলৈ ওলাই যাবলৈ নিদিব। সম্পৰ্কত থকা ব্যক্তিসকলে হয়তো নিজৰ সঙ্গীৰ পৰা কিছু উপহাৰ পাব, যিয়ে তেওঁলোকৰ মাজত প্ৰেম বৃদ্ধি কৰিব। এই মাহটো অবিবাহিত লোকসকলৰ হতাশ হ'ব আৰু প্ৰকৃত জীৱনসংগী বিচাৰিবলৈ আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। এনে পৰিস্থিতিত হতাশ হোৱাৰ পৰিৱৰ্তে নিজৰ ওপৰত গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ হ'ব। যিহেতু বাহিৰত অতি গৰম, গতিকে এনে সময়ত ঠাণ্ডা বস্তু সেৱন কৰাটো নিশ্চিত কৰক আৰু চাহ কমকৈ খাব লাগে। শিশুৱে হৃদষ্ট্ৰ'কত ভুগিব পাৰে, গতিকে খেলি থাকোঁতে অতি সাৱধান হ'ব। যদি আপুনি বাহিৰত দুপৰীয়া বা ৰাতিৰ আহাৰ খায় তেন্তে এই মাহত সাধাৰণতে আপুনি যি ঠাইত খায় তাত আপুনি নাখাব। তাৰ পৰিৱৰ্তে আন ঠাইত আপুনি খাবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে কমলা ৰং। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি কাৰোবাৰ ওপৰত কিছু সময়ৰ বাবে বিচলিত হৈ আছে তেন্তে তেওঁৰ কথা বা কামৰ প্ৰতি আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে এই মাহত তেওঁক আওকাণ কৰিলে বেছি ভাল হ'ব। এনে কৰিলে তেওঁলোকে নিজেই আপোনাৰ বাটৰ পৰা আঁতৰি যাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে' মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে, আপুনি আমাক আপোনাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰাওক আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব থ'ব, যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ।
পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।